জুবিনদাৰ হত্যাক আপুনি পাহৰিব পাৰিব নে মই পাহৰিব পাৰিম দৈনন্দিন কামবোৰ কৰিছোঁ কিন্তু পুৱাৰ পৰা ৰাতিলৈকে জুবিনদাৰ গানেই লাগি আছে জুবিনদাক এনেকৈ আমি জীয়াই ৰাখিব লাগিব আমাৰ দেহামণি উঠিলে এতিয়া দেহামণিয়ে ব্ৰাছ কৰিব লৈছে কিন্তু আমাৰ ঘৰত এটা টিকলা মিকলা এটা কালি আনিলে দেখিছেনে এই টিকলা মিকলাই আমনি কৰিছে ইমানেই নিগনি হৈছে নহয় সেইকাৰণে বোলো সেই মেকুৰী এটা ক'ৰবাৰ পৰা আনিবাও বুলি ক'লো তেওঁ পালে মানে এয়া লৈ আহিলে এতিয়া আকৌ অকণমানি পোৱালিটো বাহিৰতো থ'ব নোৱাৰো নহয় ইয়াতে থাক দেই মুখ চুখ ধুই আহি এতিয়া খাবলৈ লৈছে অকণমান বুট আৰু আঙুৰ তাই মানে আঙুৰটো বিৰাট ভাল পায় খালি বাকলিটো নাখায় সেইকাৰণে মুনুৱে গুচাই দিছে অ শুন আঙুৰ খাইছা গুড মৰ্ণিং দেহা গুড মৰ্ণিং গুড মৰ্ণিং বুলি কয় আৰু কেইটামান শব্দ কয় কি বুলি কয় ভদদান ভদদান ভগৱান মানে ভদদান এনেকৈ কয় কিবা এটা ইমান ধুনীয়া শুনো নহয় সেইকাৰণে এতিয়া মানে আমি এইবিলাক শুধৰাই দিয়াই নাই মই আগৰ ভিডিঅ'টো কৈছোঁ কিমান দিননো এনেকৈ ক'ব যেতিয়া পৰা শুদ্ধকৈ ক'ব নহয় তাৰপিছত আৰু আপোনালোকে এই শব্দবোৰ শুনো বুলিলেও নাপাব এইকেইদিন আমাৰ ঘৰতো ভাত পানী খোৱা কোনো একো ঠিকনা নাইকিয়া নিচিনা হৈছিলে তো আলু আৰু দাইল বইলে খাই থকা হৈছিলে আজি 11 দিন এতিয়াও বাৰু সেই বইল দাইল এইটো বাৰু এনেও থাকে বাকী ভাত কেৰেলা কিবা কিবি ভাজিছে কুন্দুলি হাঁহি হেৰাইছে শব্দ হেৰাইছে কি বুলি কম ভাষা হেৰাইছে আমি মাত্ৰ ন্যায় বিচাৰিব পাৰোঁ কিন্তু ন্যায় দিব পৰা সেই ক্ষমতাখিনি আমাৰ ওচৰত নাই কাৰণ আইন কানুন আছে আইন কানুনে যিদৰে বিচাৰে আইন কানুনে যিটো প্ৰক্ৰিয়াৰে গ'লে হয় সেই প্ৰক্ৰিয়াৰে গৈ নিশ্চয়কৈ জুবিনদাক ন্যায় দিব গৰিমা বৌয়ে ন্যায় পাব লাগিব আৰু অসমৰ প্ৰতিজন অনুৰাগীয়ে জুবিনদাক ভাল পোৱা প্ৰতিজন ব্যক্তিয়ে ন্যায় পাব লাগিব আমি একোৱে নাজানো কিন্তু যিসকলে গান গাব জানে যিসকলে নাচিব জানে যিসকলে নতুন নতুন সৃষ্টি কৰিব জানে মই এটাই আশা কৰিম সেই সকলোৱে জুবিনদাৰ আদৰ্শলৈ যাওক জুবিনদাই যি ধৰণে সৃষ্টি কৰি ভাল পাইছিলে সেই ধৰণে সৃষ্টি কৰক সুস্থিৰভাৱে চিন্তা কৰিব লাগিব সুস্থিৰভাৱে আগবাঢ়িব লাগিব আৰু সেই সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ হ'লে এটা সৃষ্টিশীল মন নিজে গঢ়ি ল'ব লাগিব আহক এটা নতুন ভিডিঅ'লৈ মই আগবাঢ়িছোঁ নাজানো আজি কি কৰিম কিন্তু এটা কথা ঠিক জুবিনদাই এটা কথা শিকাই গ'ল এটা কথা শিকিলোঁ বহুত আপোন মানুহ চাৰিওকাষে থাকিলেও নিজৰ ঘৰৰখিনিৰ দৰে কেতিয়াও কোনো হ'ব নোৱাৰে আৰু এটা কথা শিকিলোঁ যে জীৱনটোত আমি সেই যে জন্ম ল'লোঁ তাৰ পিছৰ পৰা আমি জীৱনটোত ৰৈ যোৱা নাই আমি আগবাঢ়ি গৈ আছোঁ কিন্তু যিদিনাখন আমি এই পৃথিৱীৰ পৰা যাবগৈ লাগিব সেইদিনাখন কিন্তু সকলো স্থবিৰ হৈ ৰৈ যাব যিখিনি আগৰ কথা সেইখিনি মানুহে স্মৃতি হিচাপে ৰোমন্থন কৰিব আৰু যিখিনি আগলৈ যাবলগীয়া সেইখিনি ৰৈ যাব গতিকে এতিয়া এটা কথাই ভাবিছোঁ আগতেতো ভিডিঅ' নাছিল আগতেতো আমি ভিডিঅ' ক্ৰিয়েটৰ নাছিলোঁ কোনো ব্লগ চেনেল নাছিল কোনো ফেচবুক পেজ নাছিল তেতিয়া আমি এইবিলাক ইমান বেছি জনাও নাছিলোঁ দিয়াও নাছিলোঁ কিন্তু এতিয়া এটাই ভাবিছোঁ নিজৰ মৰমৰ মানুহখিনি নিজৰ মৰমৰ আপোন মানুহখিনিৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত এনজয় কৰক প্ৰতিটো মুহূৰ্ত ভালকৈ থাকক আৰু প্ৰতিটো মুহূৰ্ত আপোনালোকে নিজৰ মতে সাঁচি ৰাখক যাতে আপুনি হেৰাই গ'লে মই হেৰাই গ'লে বা ঘৰৰ আন কোনোবা এজন হেৰাই গ'লেও জীৱিত একদম যেন জীয়াই আছে সেইদৰে যাতে আমি চাব পাৰোঁ নাজানো ভুল শুদ্ধ কি কৈছোঁ যদি কিবা ভুলো কৈছোঁ আপোনালোকে নিজৰ বুলি ভাবি মৰমেৰে শুধৰাই দিব এয়া চাহকাপ খাবলৈ লৈছোকে চাহকাপ হাততে ঠাণ্ডা হ'ল আৰু এইকেইটা দিন সঁচাকৈ এনেকুৱাই হৈছে আজি ভিডিঅ' বনাইছোঁ বুলি নহয় ভিডিঅ' নবনোৱা আজিতো 11 দিন 10 দিন 11 দিন হৈ গুচি গ'ল এই 10-11 দিনে কি খাইছোঁ কি কৰিছোঁ একো ক'ব পৰা নাই মাত্ৰ টিভিটো খুলিছোঁ মোবাইলটো হাতত লৈছোঁ যিবিলাক পাইছোঁ সেইবিলাক কেতিয়াবা হঠাৎ মন গৈছে ক'ৰবাত শ্বেয়াৰ কৰি দিছোঁ কেতিয়াবা চাম জুবিনদাক সেই বুলি ৰাখি গৈছোঁ আৰু মই কালি যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোতো কৈছোঁ মই যদি কিবা এটা কথা ক'বলৈ লওঁ মোক মানে নাজানো দেই কেলৈ মই পটককৈ আৱেগিক হৈ যাওঁ আৰু সেইটো কাৰণে আচলতে জুবিনদাৰ বিষয়ে যিখিনি পাৰিছোঁ মই সেইখিনি লিখিছোঁ কিন্তু ভিডিঅ' আকাৰে মই সেইকাৰণেই দিব পৰা নাই মানে যেতিয়া কান্দিম তেতিয়া ক'ব যে আপোনালোকে কান্দি পেলাই ইউটিউবাৰসকলে বা ভিডিঅ' ক্ৰিয়েটৰসকলে সহানুভূতি বুটলিছে আচলতে জুবিনদাৰ ক্ষেত্ৰত বা কোনোবা এজন হেৰাই যোৱা ব্যক্তিৰ ক্ষেত্ৰত কোনোবাই যদি মনৰ ভাৱটো প্ৰকাশ কৰে সেয়া আচলতে সহানুভূতি বুটলা হ'বই নোৱাৰে বাৰু আমি এনেকৈ আগবাঢ়িব লাগিব আগবাঢ়ি গৈ থাকিব লাগিব পৃথিৱীখন একেঠাইতে ৰৈ গ'লে জুবিনদাৰ আত্মায়ো শান্তি নাপাব পানী অকণমান দি দিলোঁ ইমান ধুনীয়াকৈ খাইছে খুব পিয়াহ লাগি আছিলে উপায় খা কা এটা তোমাৰ এটা ন
কেলে লাগি আছে গম পাইছে নে চাওক আকৌ এইটি মানে ওপৰত উঠিছেহি ইমানে তাই খং উঠিছে নহয় মোৰ আইতাহে বোলে নাম নাম কৈছে কি দেখিছানো সেইফালে কিবা দেখিছা নেকি ইমান ৰ'দ চোৱা ইমান ৰ'দ চোৱা ইমান ৰ'দ চোৱা দেখিলা হাতখন ধুই ল'ব দেই আমাৰ দেহামানি এতিয়া হাত ধুব ভালকে ধোৱা ধুনুকে ধোৱা ধুনীয়াকে ধুৱাই দিম দেই হৈ গ'ল ব'লা আমি এতিয়া ৰুটি খাম দেই দেহা তুমি বহি লোৱাচোন মায়ে দিছে যোৱা ৰবা মই তোমাক গা ধুৱাওঁ অকণমানজনী গা ধুৱাবলৈ লৈছো অকণমান ঠাণ্ডা পৰিছে ঠাণ্ডা মানে কি আৰু ঠাণ্ডা ঠিক নহয় কিন্তু গাত পানীকণ ঢালি দিলে মানে ঠাণ্ডা লাগে যে মোক অঁতৰাই দিয়াচোন তাইক ইয়াত আছে নি গৰম পানী নিছো মুনুৱে বাচন বৰ্তন ধুৱক মই তাইক গাটো ধুৱাই লওঁ ধুৱাই মেলি অকণমান কাপোৰ কানি চেঞ্জ কৰি মেলি দিলে অকণ ভালো পাব ৰবা দেই আমাৰ দেহা মানে গা ধুলো কৈ দিয়া দেহা কেতিয়াও বাথৰুমৰ পৰা আছে মানে একদম উকাকে নাহে তাকে এনেকৈ আনিব লাগিব তেতিয়াহে আহিব শুন তোমাৰ মূৰটো ধুৱাই দিলে চুলি ধুৱাই দিলে এইটো ধোৱাচোন তুমি এইটো ধোৱা ব'লা এতিয়া আমাৰ ৰুমলৈ ব'লা মই তোমাক কাপোৰ কানি আনিছোঁ ধুনীয়াকৈ পিন্ধাই দিম দেই দৌৰ ৰুমলৈ ব'লা আইতাৰ ৰুমলৈ ব'লা মই এইখিনি ঠিক কৰি থৈ যাওঁ দে শুন চুলিখিনি কিমান দীঘল হ'ল চাওক কিন্তু ইমান কওঁ যে অকণমান কাটি দিওঁ নেকি তাই মানে একদম কাটিব নিদিয়ে নহয় কেতিয়াও কাটিব নিদিয়ে এতিয়া ভাবিছোঁ ঠাণ্ডা দিন আহিলে যদি পাৰোঁ অকণমান কাটি দিম নহ'লে থাকিলেও থাকিব আৰু এনেকৈ চাওঁ দেহা সেইফালে চাওঁ কলিজাটো গা ধুই আহিল ধুনু লাগিছে ন কাজল ল'লে ফুট ল'লে কিন্তু লিপষ্টিক বুলি ভেচলিনকে দি পিনে যেন তেন সামৰণি মাৰোঁ আৰু মই কাপোৰ জাপিবলৈ লৈছোঁ আৰু এইফালে দৌতীয়াকে আৰু নাতিনীয়াকে মোক এইবোৰ কৈ কৈ কি আমনি কৰি আছে দেখিছেনে বাৰু বস্তু ইটো নিচে টানি সিটো নিচে টানি কি হ'ল আকৌ হ'ল কি শুন মনা শুনা তুমি অকল সেইখনকে ল'বা য'দৰ লগত সেইখন লৈ খেলিবা দেই মই এইখিনি লৈ পেলাই নকৰিবা মই এইখিনি জাপো দেই দেখোন আৰু মোক কামত আমনি কৰি নাথাকিবা দেই আকৌ তেওঁক ঢাকিলে শুন তুমি শুইছিলা উঠিলা দাদাই পিছফালে কি লগাইছে চোৱা লৈ যোৱাচোন কেতিয়া গ'লা তুমি চাওঁগে আহা কি লগাইছে শুনক সাউণ্ড বক্স এটা দিছিলে আহি পেলাই পালেহি এইটো বাবলু আই লাভ ইউ জুবিন্দা জুবিন গাৰ্গ আচলতে এনেকুৱা এটা সত্তা সঁচাকৈ তেওঁক বেয়া পোৱা চাগে কোনো মানুহেই নাই এনেকুৱা নহয় যে কেৱল আমাৰ ঘৰতে চাগে এনেকৈ গান বাজিছে আপোনালোকেও চাগে তেনেকৈ বিচাৰি ফুৰিছে আৰু আমাৰ বাবলুৱে যে কৈছোঁ আৰু দেই ইমানেই বেছি ভাল পায় ইমান দিনে এনেকুৱা এটা যে চাউণ্ড চিষ্টেম লাগে সেই কথাটো মানে ভবাই নহ'ল কিন্তু এতিয়া জুবিন দাক হেৰাই যোৱাৰ লগে লগে এতিয়া যেন সদায় মানে তেনেকৈ গান শুনিম সেইটো মানে এতিয়া অনুভৱটো বেছি হৈছে এয়া সন্ধিয়া চাহকাপ বনাইছোঁ আমাৰ এখেতে কৈছে চাহমান খাওঁ ইমান গৰম হৈছে গৰম নকমিবই নে কিয়ে নে পাকঘৰত আহি গ'লো এইফালে দাইল বনাইছোঁ অকণমান ধনিয়া দি এইফালে কিবা ভাজি বনাইছোঁ মানে দুখনে একেদিনটো এখনে খালোঁ আজি বাৰু দুখন বনাইছোঁ 10 দিন গৈ খাই দিলোঁ দেই ভাত বাঢ়ি সকলোকে দিলোঁ আৰু মই এইটো টিফিনতে ল'লোঁ মানে অথনি দাইল অলপ আছিলে সেইখন দাইলৰ সৈতে বোলো এনেকৈ বাঢ়ি দিওঁ এনেকৈ আগবাঢ়ি গৈ থাকিব লাগিব কেতিয়াকেনো ভালকৈ বহি পেলাই খাব নাজানো আৰু দেই এইজনী চাওক খেলি আছে খেলি খাই আছে ময়ো ভাত খাওঁগৈ
সকলোকে বহুত বেছি মৰম আৰু ধন্যবাদ জনাইছো ভিডিঅ'টো সামৰি দিওঁ আপোনালোক সকলো কুশলে থাকক বাই বাই